অধ্যক্ষ মহোদয়, যোৱা 15-10 আমাৰ যিখন 15তম বিধানসভা আছিলে তাতে আমি পলিগেমিৰ প্ৰহিবিশ্যনৰ ওপৰত এখন আইন আনিছিলোঁ আৰু আইনখনৰ ওপৰত বিতৰ্কৰ পিছত সেই আইনখন আমি আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিছিলোঁ। সেই আলোচনাৰ বিতৰ্কত অংশ লৈ মই কৈছিলোঁ যে মানুহক সমান অধিকাৰ দিয়াৰ ক্ষেত্ৰত জেণ্ডাৰ জাষ্টিছৰ ক্ষেত্ৰত ই এক প্ৰথম পদক্ষেপ আৰু ভাৰতীয় জনতা পাৰ্টি যদি শাসনলৈ উভতি আহে আমি প্ৰথমখন বিধানসভাতে ইউনিফৰ্ম চিভিল কোড আমি এডপ্ট কৰিম। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ নিৰ্বাচনী ঘোষণা পত্ৰত আমি স্পষ্টভাৱে উল্লেখ কৰিছিলোঁ যে আমাৰ দল বা NDA যদি শাসনলৈ উভতি আহে বা অসমৰ জনতাই যদি আমাক ভোটদান কৰে, চৰকাৰ গঠন হয়, আমি ৰাজ্যত সমান নাগৰিক সংহিতা প্ৰণয়ন কৰিম। স্বাভাৱিকতে এইবাৰ নিৰ্বাচনত ভোট আৰু সিট দুইটাতে NDA লাভ কৰা চমকপ্ৰদ সাফল্যই এই কথা স্পষ্টভাৱে প্ৰমাণ কৰে যে অসমৰ ৰাইজে আমাৰ ৰাজ্যখনত সমান নাগৰিক সংহিতা প্ৰণয়ন কৰাটো বিচাৰিছে আৰু আমি ৰাইজৰ সন্মুখলৈ গৈ ৰাইজক প্ৰতিশ্ৰুতি দি যে আমাৰ চৰকাৰ শাসনলৈ উভতি আহিলে সমান নাগৰিক সংহিতা আমি গ্ৰহণ কৰিম। নিৰ্বাচনী ঘোষণা পত্ৰ কাৰ্যত ৰূপায়িত কৰা আমাৰ দায়িত্ব আৰু কৰ্তব্য আৰু আজি আমাৰ চৰকাৰে অসমৰ ৰাইজক দিয়া প্ৰতিশ্ৰুতি নিৰ্বাহন কৰিবলৈ আগবাঢ়িছে আৰু মই নিশ্চিতভাৱে ই জনতাৰ দ্বাৰা নিৰ্দেশিত এটা মহান কাৰ্য আমি সমাপন কৰাৰ দিশত আজি আগবাঢ়িছোঁ। স্বাভাৱিকতে কংগ্ৰেছ দলৰ বিধায়কসকলে UCCক বিৰোধিতা কৰিছে আৰু তেখেতসকলে আজি আমাৰ বিধানসভাৰ যিটো কম্পজিশ্যন সেই কম্পজিশ্যনটোৱে প্ৰমাণ কৰে যে কংগ্ৰেছ দলে আজি অসমৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সমূহ ৰাইজক প্ৰতিনিধিত্ব নকৰে, তেওঁলোকে মাত্ৰ এটা বিশেষ ধৰ্মীয় জনগোষ্ঠীকহে প্ৰতিনিধিত্ব কৰে। সেইবাবে কংগ্ৰেছ দলৰ বক্তব্যই বা কংগ্ৰেছ দলৰ মন্তব্য বা পৰামৰ্শই অসমৰ জাতি জনগোষ্ঠী ভৌগোলিক সীমাক সামৰি প্ৰতিনিধিত্ব নিশ্চিতভাৱে নকৰে আৰু তেখেতসকলৰ আজিৰ বিৰোধিতাও যদি আপোনালোকে অধ্যক্ষ মহোদয় আপুনি লক্ষ্য কৰে মাত্ৰ এটা বিশেষ ধৰ্মৰ দৃষ্টিভংগীৰ ফালৰ পৰাহে তেখেতসকলে UCCক বিৰোধিতা কৰিছে। তেখেতসকলে UCCক বিৰোধিতা হিন্দু লোকৰ এংগুলৰ পৰাও কৰা নাই, খ্ৰীষ্টিয়ান লোকৰ এংগুলৰ পৰাও কৰা নাই, তেওঁলোকে জনজাতীয় লোকৰ এংগুলৰ পৰাও কৰা নাই, তেওঁলোকে অনুসূচিত জাতিৰ এংগুলৰ পৰাও কৰা নাই। তেওঁলোকৰ প্ৰত্যেকটো বিৰোধিতা কোৰাণ আৰু শৰীয়তৰ ওপৰতে আজি তেওঁলোকে যুক্তিক আগবঢ়াইছে।
কংগ্ৰেছৰ দৰে এটা ধৰ্মনিৰপেক্ষ দল, কংগ্ৰেছৰ দৰে এটা দল যিটো দলে আজিৰ পৰা 150 বছৰ আগতেই সমান অধিকাৰ আৰু সমান দায়িত্ব আৰু কৰ্তব্যৰ বিষয়ে উল্লেখ কৰিছিল। আজি বিধানসভাত আমি দেখা পাইছো আৰু আমি সকলোৱে যোৱা 2 ঘণ্টা 3 ঘণ্টা ধৰি শুনিছো যে কংগ্ৰেছে এতিয়া মাত্ৰ এটা বিশেষ ধৰ্মীয় গোষ্ঠীকহে প্ৰতিনিধিত্ব কৰে, কোৰাণৰ কথা কৈছে, শৰীয়তৰ কথা কৈছে, কিন্তু মুখত এবাৰো ভাগৱত গীতা ৰামায়ণ মহাভাৰতৰ কথা ওলোৱা নাই। তাৰ মানে আজি জল পটকৈ অসম বিধানসভাত আহিবলগীয়া দিনবোৰত কংগ্ৰেছে অসমৰ জাতি জনগোষ্ঠী বিভিন্ন ধৰ্মক প্ৰতিনিধিত্ব নকৰে, তেওঁলোকে মাত্ৰ এটা বিশেষ ধৰ্মীয় সম্প্ৰদায়কে প্ৰতিনিধিত্ব কৰিব। লোকপ্ৰিয় গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি, শৰৎ চন্দ্ৰ সিংহ, তৰুণ গগৈ, হিতেশ্বৰ শইকীয়া, ফকৰুদ্দিন আলী আহমেদ, এই আটাইবোৰে নেতৃত্ব দিয়া কংগ্ৰেছ দল কেতিয়াবা যে মাত্ৰ এটা বিশেষ ধৰ্মক প্ৰতিনিধিত্ব কৰাৰ এটা প্লেটফৰ্মলৈ ৰূপান্তৰ হ'ব, ই সঁচাকৈ আমাৰ বাবে অত্যন্ত দুখদায়ক ঘটনা, বেদনাদায়ক কথা, পীড়াদায়ক কথা। মই আশা কৰিম আমি নিজে যি ধৰ্মকে প্ৰতিনিধিত্ব নকৰোঁ কিয় আমাৰ বক্তব্যই সৰ্বধৰ্মক প্ৰতিনিধিত্ব কৰাৰ প্ৰয়োজন, সৰ্ব সমাজক প্ৰতিনিধিত্ব কৰাৰ প্ৰয়োজন। এজনকৈ কংগ্ৰেছৰ বিধায়কে মাত্ৰ কোৰাণ আৰু শৰীয়তৰ কথা ক'লে। আমি নিশ্চয় মানিব লাগিব যে এইখন ভাৰতত যদি কোৰাণক আমি সন্মান কৰোঁ, একেজন ব্যক্তিয়ে বাইবেলকো সন্মান কৰে, একেজন ব্যক্তিয়ে ভাগৱত গীতাকো সন্মান কৰে। মই ভাবোঁ যে কংগ্ৰেছে নিজকে এটা সাম্প্ৰদায়িক দললৈ ৰূপান্তৰ হোৱাৰ পৰিৱৰ্তে ভাৰতবৰ্ষৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰটোক নিশ্চিতভাৱে পালন কৰিবলৈ চেষ্টা কৰিব। বিশেষকৈ নতুন বিধায়কসকল আহিছে, মোৰ ধৰ্ম ইছলাম হ'ব পাৰে, কিন্তু মই ইয়াত ইছলামক প্ৰতিনিধিত্ব নকৰোঁ, মই ইয়াত গণতন্ত্ৰক প্ৰতিনিধিত্ব কৰিম, ইয়াত মই ভাৰতবৰ্ষৰ ধৰ্ম নিৰপেক্ষতাক প্ৰতিনিধিত্ব কৰিম, ইয়াত আমি ভাৰতৰ প্ৰতিটো জনগণৰ আশা আৰু আকাংক্ষাক প্ৰতিনিধিত্ব কৰিম। মই এইকাৰণে কৈছোঁ, সুদীৰ্ঘ 22 বছৰ ময়ো কংগ্ৰেছ দলত আছিলোঁ। কংগ্ৰেছ যাতে কেৱল এটা ধৰ্মৰ দললৈ ৰূপান্তৰ নহয়, সি গণতন্ত্ৰত অতিকে প্ৰয়োজন। মই নিশ্চিতভাৱে ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া বিৰোধী দলপতি হিচাপে নিৰ্বাচিত হৈছে, তেখেতক মই অভিনন্দনো জনাম আৰু আশা কৰিম যে আমি যেন কংগ্ৰেছক এক সংকীৰ্ণ ৰাজনৈতিক দললৈ ৰূপান্তৰ নকৰোঁ, কাৰণ দেশৰ গণতন্ত্ৰত বিজেপিৰো প্ৰয়োজন আছে, BPFৰো প্ৰয়োজন আছে, AGPৰো প্ৰয়োজন আছে আৰু নিশ্চিতভাৱে কংগ্ৰেছ দলৰো প্ৰয়োজন আছে। মাননীয় অধ্যক্ষ মহোদয়, যদি নাগৰিক আজি যিখন আমি সমান নাগৰিক সংহিতাৰ কথা ক'বলৈ যাওঁ, ইয়াৰ এটা সুদীৰ্ঘ ইতিহাস আছে। আজি আমি সদনত বিজেপি RSSৰ কথা ক'বলৈ ইয়াতে সমান নাগৰিক সংহিতাৰ কথা আনিছোঁ। এই কথাখিনি কোৱাৰ আগতে আমি বুজিব লাগিব যে ভাৰতবৰ্ষৰ জনতাই এখন সমান নাগৰিক সংহিতাৰ কাৰণে 1925 চনৰ পৰাই কাম কৰি আহিছিলে, যেতিয়া নেকি বিজেপি আৰু জনসংঘৰ জন্মই হোৱা নাছিল। অৰ্থাৎ সমান নাগৰিক সংহিতাৰ আহ্বান, সমান নাগৰিক সংহিতাৰ প্ৰয়োজনীয়তা বিজেপি আৰু জনসংঘৰ বহু আগতে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে আৰম্ভ কৰিছিল। UCC সমান নাগৰিক সংহিতাৰ দাবীয়ে উত্থাপন হৈছিল
ভাৰতীয় জাতীয় কংগ্ৰেছৰ মঞ্চৰ পৰা।